মৰাণত অসমীয়া ভাষাত বেনাৰ নলগোৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বেনাৰত কলা ৰং সানিলে মৰাণৰ জাতীয় সংগঠনসমূহে। শেহতীয়াকৈ মৰাণত 17টা সংগঠনৰ উদ্যোগত বিশাল গণসমাৱেশৰ জৰিয়তে মৰাণ নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অসমীয়া ভাষাত বেনাৰ লগাবলৈ 5 দিনৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল। 5 দিনৰ সময় উকলি যোৱাৰ পিছতে আজি অসমীয়া ভাষাত বেনাৰ নলগোৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বেনাৰত কলা ৰং সানে মৰাণৰ জাতীয় সংগঠনসমূহে। যি আমি আন্দোলনৰ ঘোষণা কৰিছিলোঁ যে 5 দিন আমি সময়সীমা দিছিলোঁ, মৰাণত যিখিনি ব্যৱসায় আছে এই সকলো ব্যৱসায়ে যাতে যিসমূহ দোকানত ফলকবোৰ ইংলিছত লিখা আছে তেখেতসকলে যাতে অসমীয়াত লিখক। কিন্তু আমি 5 দিন উকলি গ'ল, উকলি যোৱাৰ পিছতো আমি কিন্তু এই পৰ্যন্ত আমি এই ব্যৱসায়ীসকলক আমি দেখি নাপালোঁ যে তেখেতসকলে অসমীয়া ভাষাটো তেওঁলোকে নিলিখিলে। অতি দুৰ্ভাগ্যজনক কথা, অসমত থাকি অসমৰ দেশ জাতি বা বায়ু পানী খাই তেখেতসকলে ডাঙৰ দীঘল হৈ অসমত তেখেতসকল আছে, অসমত ব্যৱসায় কৰিছে, অসমত দোকানদাৰী তেখেতসকলে কৰিছে। তাত স্বত্তেও তেখেতসকলে দোকানখনৰ ওপৰত তেওঁলোকৰ নাম ফলকসমূহ অসমীয়াত কিয় তেখেতসকলে লিখিব পৰা নাই। গতিকে আমি এই ক্ষেত্ৰত আজি এই কাৰ্যসূচীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ, অনাগত দিনত যদি মৰাণ অঞ্চলত মৰাণ মামৰা আৰু মৰাণত যদি আমি কোনো ব্যৱসায়ী দোকানৰ ওপৰত যদি আমি ফলকসমূহ অসমীয়াত নেদেখোঁ তেতিয়াহ'লে কিন্তু আমি জাতি জনগোষ্ঠীৰ যি সংগঠনে আন্দোলন আৰম্ভ কৰিছোঁ এই আন্দোলন কিন্তু আমি অবিৰতভাৱে চলাই যাবলৈ বাধ্য হ'ম। ধন্যবাদ। দেখিবলৈ পাইছোঁ। গতিকে আমি মৰাণৰ আটাইকেইটা জাতীয় জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধভাৱে এখনি আমি ৰাজহুৱা সভা আহ্বান কৰিছিলোঁ আৰু সেই সভাতে আমাৰ এই প্ৰস্তাৱটো আমি গ্ৰহণ কৰিছিলোঁ যে মৰাণত যিমান ব্যৱসায় প্ৰতিষ্ঠান তথা উদ্যোগ আছে সকলোতে অসমীয়া ভাষাটো প্ৰয়োগ কৰাটো বাধ্যতামূলক কৰিছিলোঁ। কিন্তু আমি দেখিবলৈ পাইছোঁ যে বহু সংখ্যক এনেকুৱা ব্যৱসায়িক প্ৰতিষ্ঠান তথা উদ্যোগীয়ে অসমীয়া ভাষাটো তেখেতলোকে নাম ফলকত লিখিবলৈ তেখেতলোকে কিবা অসুবিধা পোৱা যেন এটা আমি দেখিবলৈ পাইছোঁ। গতিকে আমাৰ যি সময়সীমা সেই সময়সীমা ইতিমধ্যে অতিক্ৰম হৈছে আৰু গতিকে আমি মৰাণৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি যিবিলাকত অসমীয়া ভাষা তেখেতলোকে লিপিবদ্ধ কৰা নাই সেইবিলাকত আমি ইংৰাজী ভাষাত আমি দেখিব পাইছোঁ। গতিকে আমি সেইখিনি কলা ৰঙে মোহাৰি দিছোঁ। আৰু এটা কথা আমি সদৌতা আহোম ছাত্ৰ তথা মৰাণৰ জাতীয় জনগোষ্ঠীয় সংগঠনে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমত থাকি অসমৰ বায়ু পানী সেৱন কৰি অসমীয়া ভাষাটো তেখেতলোকে ক'বলৈ নজনাটো বা লিখিবলৈ টান পোৱাটো এইটো বৰ লাজৰ কথা হৈছে। গতিকে আমি সকলো ব্যৱসায় প্ৰতিষ্ঠানকে আমি অনুৰোধ জনাইছোঁ যে অসমত থাকি অসমীয়া ভাষাটো আচলতে লিপিবদ্ধ কৰিবলৈ এইটো আপোনালোকে এটা দায়িত্ব বুলি তেখেতলোকে সকলোৱে ল'ব লাগে। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এইখিনি ক্ষেত্ৰতে অকল অসমীয়া ভাষাটো আমাৰ নাম ফলকত লিখাটোৱে ডাঙৰ কথা নহয়, কিন্তু এই কথাটো আমি ৰাজহুৱাত আৰু এই কথাটো আলোচনা কৰিছিলোঁ যে বহু এনেধৰণৰ আমাৰ বণিক গোষ্ঠী ব্যৱসায় প্ৰতিষ্ঠান আছে য'ত নেকি তেখেতলোকৰ যিবিলাক আমাৰ মেনেজাৰ আছে তেখেতলোকে কিন্তু অসমীয়া ভাষাটো ক'ব নোৱাৰে। গতিকে এইখিনি ক্ষেত্ৰত বহুখিনি অসুবিধা হয়। গাঁৱৰ পৰা যিবিলাক আমাৰ গ্ৰাহক আহে সেই গ্ৰাহকবিলাকে হয়তো হিন্দী ভাষা শুদ্ধকৈ ক'ব নোৱাৰে বা এইখিনি ক্ষেত্ৰত কিন্তু বহুখিনি অসুবিধা হয়। গতিকে সেইসকলকো আমি অনুৰোধ জনাব বিচাৰিছোঁ যে তেখেতলোকে স্পষ্টকৈ অসমীয়া ভাষা যাতে ক'ব পৰা তেনেধৰণৰ ব্যক্তি তেখেতলোকে ৰাখিব লাগে যাতে কোনো ধৰণৰ অসুবিধা নহয়। আৰু অসমত থাকিলে অসমীয়া ভাষাটো তেখেতলোকে ক'বই লাগিব, নহ'লে কিন্তু এইখিনি ক্ষেত্ৰত কিন্তু আমি এই তীব্ৰ বিৰোধিতা আমি কৰিবলৈ আমি বাধ্য হ'ম। 17টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্য মঞ্চই মৰাণত বিশেষকৈ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ আগফালে এই ফলকখন আছে অসমীয়াত লিখা নাই, আমি এটা সময়সীমা বান্ধি দিছিলোঁ 7 দিনৰ। তেওঁলোকে 7 দিনৰ ভিতৰত কোনেও অসমীয়াত বহুতো লিখা আমি পৰিলক্ষিত আমাৰ হোৱা নাই। সেইবাবে আমাৰ এটা অনুভৱ হয় তেওঁলোক অসমীয়া নহয় নেকি। অসমত থাকি যেতিয়া তেওঁলোকে অসমীয়া শব্দটো ক'ব নোৱাৰে, অসম বা অহম কৈ থাকে, এনেকুৱা আমি বহুতো ব্যৱসায়ী আমি দেখিছোঁ। আমি স্পষ্ট কৰি দিছোঁ যেতিয়ালৈকে আপোনালোকে অসম বুলি শব্দটো উচ্চাৰণ কৰিব নোৱাৰিব তেতিয়ালৈকে কিন্তু আপোনালোকৰ মাফ কৰি দিয়া নহ'ব। আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, আপোনালোকে আজি আমি যি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এই কাৰ্যসূচীৰ পিছতো যদি আপোনালোকে ফলকসমূহত যদি অসমীয়া শব্দ যদি ইয়াত নিলিখে তেতিয়াহ'লে কিন্তু জংগী আন্দোলন হ'ব, তাৰ বাবে ব্যৱসায় প্ৰতিষ্ঠানসকলে দায়ী হ'ব। এই কথাটো আমি স্পষ্ট কৰি দিছোঁ। আৰু আমি প্ৰশাসনকো দাবী জনাইছোঁ, চৰাইদেউত যেতিয়া DC মহোদয়ে সকলো ব্যৱসায় প্ৰতিষ্ঠানৰ অসমীয়া লিখিবলৈ বাধ্যতামূলক কৰিছে, তেনে ক্ষেত্ৰত মৰাণ আৰু মামৰা ৰাজহ চক্ৰৰ বিষয়েও এই বিষয়টোত গুৰুত্ব সহকাৰে ল'ব লাগিব। যদি গুৰুত্ব সহকাৰে নলয় তেতিয়াহ'লে কিবা যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে সম্পূৰ্ণৰূপে ৰাজহ চক্ৰৰ বিষয়া হ'ব। এই কথা কিন্তু আমি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি স্পষ্ট আমি কৰি দিছোঁ। আমি মৰাণৰ 17টাকৈ সংগঠন একত্ৰিত হৈছোঁ আৰু আমি কৈছোঁ যে অসমীয়াৰ অস্তিত্ব যদি বচাই ৰাখিব লাগে বা অসমীয়া ভাষাটো যদি আমি জীয়াই ৰাখিব লাগে, মৰাণৰ যিমান ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ আছে তেওঁলোকৰ এটা সময়সীমা আমি বান্ধি দিছিলোঁ। যোৱা 24 তাৰিখে এসপ্তাহৰ ভিতৰত তেওঁলোকে যিবিলাক বেনাৰ বা হোল্ডিং আছে বা দোকানৰ কিছুমান বোৰ্ড আছে সেইবিলাক যাতে অসমীয়া ভাষা প্ৰয়োগ কৰিব লাগে, অসমীয়া ভাষাত লিখিব লাগে। লিখিব পাইছোঁ
কিছুমান ব্যৱসায়ীয়ে সেইবিলাক বদলি কৰিছে, কিন্তু একাংশ ব্যৱসায়ীয়ে নিজকে অসমীয়া বুলি নাভাবে নেকি? এতিয়াও তেওঁলোকে সেই চাইনবোৰ্ডসমূহত অসমীয়া ভাষা লিখা নাই, বা অসমীয়া ভাষাটো সৰুকৈ লিখিছে, অসমীয়া শব্দটো সৰুকৈ লিখিছে, আৰু ইংৰাজীৰ একদম ডবল ডাঙৰকৈ লিখিছে। গতিকে আমি আজি এটা প্ৰতিবাদ কৰিছোঁ, যিমান সংগঠনবিলাক আছে 17টাকৈ সংগঠনৰ সদস্যসকলে, আৰু আমি ক'লা ৰং সানি দিছোঁ। ইয়াৰ পিছতো যদি তেওঁলোকে বদলি নকৰে, আমি নিজেই সেই হোল্ডিংবিলাক আঁতৰাৰ এটা ব্যৱস্থা কৰিম। ঐক্যবদ্ধ সংগ্ৰামৰ সিদ্ধান্ত মৰ্মে আমি অসমীয়া ভাষাৰ প্ৰয়োগৰ বাবে যি সিদ্ধান্ত লৈছিলোঁ, এই সিদ্ধান্ত আজি 5 দিন উকলি গৈছিল। আৰু এই 5 দিন উকলি যোৱাৰ পিছত আমি আজি প্ৰতি দোকান পোহাৰবিলাকত আমি চাইছোঁ, কোনেও তেনেধৰণে একো অসমীয়া ভাষাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আমি তেওঁলোকক অৱহেলা দেখিলোঁ। সেইকাৰণে আজি আমি 17টা জাতীয় জনগোষ্ঠী ঐক্যবদ্ধভাৱে আমি আহি এই গোটেইখিনি আমি ক'লা ৰং সানি পেলাই আমি এটা হেৰি লৈছোঁ, প্ৰতিবাদী হিচাপে আমি এইটো দেখুৱাইছোঁ। আৰু আমি আগন্তুক দিনলৈ তেওঁলোকৰ পৰা এই প্ৰতিটো বেচৰকাৰী চৰকাৰী অনুষ্ঠানৰ পৰা আমি এটাই বিচাৰিছোঁ, অসম তথা অসমীয়া ভাষাৰ প্ৰতিটো ক্ষেত্ৰতে যাতে প্ৰয়োগ হওক, আৰু আমাৰ অসমীয়া ভাষা ভাষী কৃষ্টি সংস্কৃতি যাতে ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিজন অসমীয়াই যাতে এটা সুন্দৰ পদক্ষেপ লয়, তাৰ বাবে আমি কামনা কৰিছোঁ। এসপ্তাহ ধৰি এই আন্দোলন কাৰ্যসূচী লৈ আছিলোঁ যে প্ৰতিখন দোকানৰ নাম ফলকখিনি অসমীয়াত হ'ব লাগে। যিটো অসমত থাকি অসমীয়া আখৰটো যদি ব্যৱহাৰ নকৰে, কৃষ্টি সংস্কৃতি যদি ৰক্ষা নকৰে, তেন্তে কোনে কৰিব? সেইকাৰণে আমি জয় আই অসম লিখি অসমীয়াত ডাঙৰকৈ লিখি সৰুকৈ ইংৰাজীত লিখক বা বেলেগ হিন্দীত লিখক, সেইটো আমাৰ দায়িত্ব নহয়, তেওঁলোকে লিখিব পাৰে। তাৰ কাৰণে আমি দাবী জনাই আহিছোঁ। আৰু আজিৰ দিনটো উকলি যোৱাৰ পিছত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। এইকাৰণে তেওঁলোকে আজিলৈকে এইবিলাক আঁতৰোৱা নাই। নতৰাৰ ফলত আজি আমি ক'লা ৰং সানিবলৈ বাধ্য। আৰু এই অসমীয়া যুৱ মঞ্চৰ পৰা এটা দাবী নহয়, 17টা জনগোষ্ঠী আৰু জাতীয় সংগঠন একগোট হৈ একত্ৰিত হৈ এই কাৰ্যসূচী হাতত লৈছোঁ। জয় আই অসম।